তো হাই ফ্ৰেণ্ডছ, মই আজি SSC GDৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ তোমালোকৰ মাজত উপস্থিত হ'লোঁ। আৰু আজি মই যিটো আমাৰ অফিচিয়েল ৱেবছাইট আছিলে SSC GDৰ, মানে ssc.nic.in, তো সেই ৱেবছাইটটোৰ ওপৰত মই কিছু কথা পাতিবলৈ বিচাৰিছোঁ। মানে তোমালোকে নিশ্চয় কিছু সংখ্যকে গম পাইছা যে আমাৰ ssc.nic.in হ'ল SSCৰ আমাৰ অফিচিয়েল ৱেবছাইট। আৰু সেইটো আমি ধৰি লোৱা ব্ৰাউজাৰত যেতিয়া আমি এডমিট ডাউনলোড কৰিব লাগে বা হয়তো এপ্লাই কৰিব লাগে বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তো আমি তেতিয়া আগতে কি কৰিছিলোঁ যে ssc.nic.in কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান 22ত, মানে 22 তাৰিখে 2024 চনৰ এই 22 তাৰিখে, আমাৰ ফেব্ৰুৱাৰীৰ 22 তাৰিখে তোমাৰ এখন অফিচিয়েলিভাৱে এখন নটিফিকেশ্যন আহিলে। আৰু সেই নটিফিকেশ্যনখনত আমাৰ স্পষ্টকৈ এটা কথা উল্লেখ আছে যে আগত আমাৰ যিটো ssc.nic.in অফিচিয়েল ৱেবছাইট আছিল, চ' তাক পাৰ্মানেণ্টলি মানে বদলাই দিলে। আৰু বদলাই দি এতিয়া তাৰ ঠাইত কি হ'ল যে ssc.government মানে gov.in, ssc.gov.in, মই মানে ভিডিঅ'ৰ তলত দি দিম ৱেবছাইটটোৰ লিখি পেলাই, তোমালোকে চাই পেলাই ল'বা যাতে পিছত তোমালোকে তাত ভিজিট কৰিব লগা হ'লে কোনো প্ৰব্লেম নহয়। চ' আকৌ এবাৰ কৈ দিলোঁ, ssc.gov.in। তো এতিয়াৰ পৰা এইটো আমাৰ পাৰ্মানেণ্টলি SSC GDৰ বাবে হওক বা MTSৰ বাবে হওক, দেলহি পুলিচৰ বাবে হওক, CGLৰ বাবে হওক, CHSLৰ বাবে হওক, মানে SSCৰ যি এক্সামে নহওক তোমালোকে এইটোত ভিজিট কৰিব লাগিব। আৰু তাৰ উপৰিও এটা গুৰুত্বপূৰ্ণ কথা হ'ল কি, যে আমি এতিয়া 2021 পৰা হওক বা হয়তো কোনোবাই 2018 পৰাও SSCৰ লগত, মানে যিকোনো এটা ভেকেঞ্চিৰ লগত আমি লাগি আছিলোঁ। আৰু আমি কি কৰোঁ যে প্ৰতিবাৰে যেতিয়া SSC GD ওলায় বা হয়তো MTSৰ হওক বা দেলহি পুলিচৰ হওক, আমি এপ্লাই কৰোঁ, তো আগৰ ৰেজিষ্ট্ৰেশ্যনটো দিয়ে আমি ৰেজিষ্ট্ৰেশ্যন IDটোৰ ওপৰতে আমি কৰোঁ। আমাৰ গোটেইখিনি ডিটেইলছ অলৰেডি আমাৰ থাকেই, বাকী আমি নতুনকৈ এপ্লাই কৰা টাইমত দুই এটা ধৰি লোৱা ফটো হওক, ছিগনেচাৰ হওক আমি লগাই দিওঁ। তো এতিয়া এই যিটো ssc.gov.in, এইটোত আমি যেতিয়া এই SSC GDৰ যিটো আমাৰ এতিয়া ৰিজাল্ট আহিব, মানে এনচাৰ শ্বীট আহিব এক্সামৰ পিছত, চ' এক্সামৰ পিছত আমি ৰিজাল্ট সেইটোতে চাব লাগিব, মানে নতুনটোতে চাব লাগিব, ssc.gov.in আমি ৰিজাল্টটো চাব লাগিব। আৰু তাৰ পিছৰ কথা যদি আমি কওঁ যে তোমালোকে যদি নতুনকৈ আকৌ মানে কোনোবাই যদি এইবাৰ চাকৰি নাপায়, আকৌ যদি SSC GDক লৈ এপ্লাই কৰিবলৈ হয় বা MTSৰ বাবে এপ্লাই কৰিব লাগে বা দেলহি পুলিচৰ কাৰণে এপ্লাই কৰিব লাগে, তো তেতিয়াহ'লে তোমালোকে প্ৰথমতে ssc.gov.in ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে তোমালোকে আকৌ যিকোনো এটা প'ষ্টৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিবা। তো এইটো আছিল এটা খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ কিয় এতিয়াৰ পৰা মানে 22 তাৰিখে যিহেতুকৈ সেইখন দিছে, তো এতিয়াৰ পৰা ssc.nic.in একো তোমালোকে নোপোৱা। চ' এতিয়া যি পাবা ssc.gov.in পাবা। চ' এইটো এটা গুৰুত্বপূৰ্ণ কথাই আছিলে, জনাই দিলোঁ। তাৰপিছত তাত অলৰেডি মই কৈছোঁৱেই, তাত স্পষ্টভাৱে লিখা হৈ আছে যে OTRৰ বিষয়ে। OTRৰ মিনিংটো হ'ল ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। তো তাতে আমি OTRটো কৰি ল'ব লাগিব। শ্বৰ্ট ফৰ্ম OTR, ফুল ফৰ্ম ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। চ' আমি তাত কৰি ল'ব লাগিব। এইটো আছিল গুৰুত্বপূৰ্ণ কথা। তাৰপিছত মই নেক্সট কথা দুটামান কৈ দিওঁ। চোৱা, এতিয়া প্ৰায় সংখ্যক ল'ৰা ছোৱালীৰে এক্সাম এতিয়াও দিবলৈ বাকী আছে, কাৰণ আমাৰ 4-5 দিন হৈ গৈছেহে। তো এতিয়া প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে এটা মানে দুটামান কথাত ভয়ে হৈ আছে। তো সেই কথাকেইটা মই আজি ইয়াত অলপ আলোচনা কৰি দিওঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, বেয়া নাপাবা। তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা বস্তুবিলাক। চোৱা, বহুতে কৈ আছে যে দাদা আজি কুৱেশ্যন বহুত ইজি আছিল, মানে যিটো আজি আমাৰ 23 তাৰিখ আছিল, তো আজিৰ কুৱেশ্যন বহুত ইজি আছিল আৰু যোৱাকালিৰ কুৱেশ্যনো বহুত অত্যন্ত ইজি আছিল বুলি ক'ব বিচাৰোঁ মই। তো বহুতে এইটো কৈছে যে দাদা লাষ্টৰ পিনলৈ কুৱেশ্যন হাৰ্ড হোৱাৰ কিবা সম্ভাৱনা আছে নেকি, বা লাষ্টৰ পিনলৈ পেটাৰ্ণটো চেঞ্জ কৰি দিব নেকি। চোৱা, মই এতিয়া এটা কথা কওঁ, যিহেতুকৈ আমাৰ 20 তাৰিখৰ পৰাই আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ কুৱেশ্যনৰ লেভেল দিন বা দিন মানে আমাৰ কি কৈছে মানে ইজি হৈ গৈ আছে। চ' ইজি হৈ যিহেতু গৈ আছে, চ' আমি এটা কথা এইটো কথা ক'ব নোৱাৰিব পাৰোঁ যে লাষ্টলৈ টান হ'ব নে ইজি হ'ব। কিন্তু মই যদি এটা কথা কওঁ, তোমালোকৰ দুই এটা পেটাৰ্ণ চেঞ্জ হ'ব পাৰে, কাৰণ কিয়নো মই আজি এটা কথা গম পালোঁ যে যোৱাকালিলৈকে আমি কেলেণ্ডাৰৰ কুৱেশ্যন দেখিবলৈ পোৱা নাছিলোঁ, কিন্তু আজি কেলেণ্ডাৰৰ কুৱেশ্যন আহিছে।
চ' সেইটোৰ ওপৰতে মই কৈছোঁ লাষ্টৰ পিনলৈ হয়তো ঘড়ীৰ ফালৰ পৰা মানে ক্লক যিটো চেপ্টাৰ আছে তো তাৰ পৰাও এটা বা দুটা কুৱেশ্যন অহাৰ চান্স থাকিব পাৰে আৰু কেলেণ্ডাৰৰো 100% অহাৰ চান্স থাকিব পাৰে। চ' তোমালোকে যিসকলে এতিয়ালৈকে কেলেণ্ডাৰটো চোৱা নাই, যদি লাষ্টৰ পিনলৈ আসে তো তোমালোকে কেলেণ্ডাৰৰ চেপ্টাৰটো চাই থ'ব পাৰা। আৰু সেইটোৱে কুৱেশ্যনৰ লেভেলৰ কথা ইমান চিন্তা কৰিব নালাগে, এইবাৰ যিহেতু ইজিয়ে, কিন্তু এতিয়া মেইন কথাটোৱে হ'ল কাট অফ বা আমাৰ যিটো কুৱেশ্যনৰ লেভেল ইজি হৈছে তাৰ প্ৰভাৱটো কি পৰিব, মানে আমাৰ কাট অফৰ ওপৰত কি পৰিব। চোৱা, মই তোমালোকক এতিয়া সহজ অৰ্থ এটা বুজাই দিওঁ। আমি যোৱা বছৰ লক্ষ্য কৰিছিলোঁ যে আমাৰ কুৱেশ্যনৰ লেভেলটো ইমানো ইজি নাছিল। কাৰণ কিয় নাছিল? যোৱা বছৰ যিহেতুকৈ হিন্দীটোত কাৰক, সংজ্ঞা, সৰ্বনাম মানে আমাৰ যিখিনি গ্ৰামাৰ সেইখিনিত দুটামান বস্তু নতুনকৈ এড কৰিছিল, যিটো কাৰণে আমাৰ বহুত কেণ্ডিডেটে ধৰিব পৰা নাছিলে যে হিন্দীটোত কাৰকে কি বুজায় বা ক'ৰ পৰা আহিছে, সংজ্ঞা ক'ৰ পৰা আহিছে, সৰ্বনাম ক'ৰ পৰা আহিছে, তো বুজিব পৰা নাছিল। চ' সেইকাৰণে বহুতে হিন্দীত ভাল স্ক'ৰ কৰিব পৰা নাছিল বা ৰিজনিঙৰো কিছুমান নতুন দি দিছিলে, মানে নতুন ট্ৰিক্স দি দিছিলে। কিন্তু এইবাৰ তাৰ তুলনাত বহুতেই ইজি বুলি কিয় ক'ব লাগিব? কাৰণ হিন্দীত তেনেকুৱা কাৰক, সংজ্ঞাৰ পৰা কুৱেশ্যন আহিব পৰা দেখাই নাই। আৰু লগতে যিসকলে RWAত মানে মক টেষ্ট দি আছিলে বা মক টেষ্ট দি পেলাই প্ৰেক্টিচ কৰি গৈছে, তো সেইসকলৰ কাৰণে এতিয়াৰ যিটো কুৱেশ্যনৰ লেভেল খুব ইজি নিচিনা লগা হৈ গৈছে। চ' মই যদি এটা কথা কওঁ, এতিয়া প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে 40ৰ ওপৰতে এটেম্প কৰি আহিছে। তো তাৰ প্ৰভাৱটো অবভিয়াছলি কাট অফৰ ওপৰত পৰিব যে এইটো 110% খাটাং। আৰু তোমালোকে লিখি লোৱা যে যোৱা বাৰতকৈ কাট অফ অবভিয়াছলি বাঢ়িব। কাৰণ কিয় বাঢ়িব? পোষ্ট কম বুলি তোমালোকে জানা, কেণ্ডিডেটে বেছি কৰিছে বুলি জানা, কুৱেশ্যনৰ লেভেল কম বুলি গম পাইছা, মানে লেভেল ডাউন। তো সেইকাৰণে তাৰ প্ৰভাৱটো কাট অফৰ ওপৰত অবভিয়াছলি পৰিব। কিন্তু মই আৰু এটা গুড নিউজ দিওঁ যে এইবাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনতো কাৰা কৰিব আৰু লগতে কেণ্ডিডেট বহুত মানে এবচেণ্ট দেখা গৈছে। আৰু লগতে বাহিৰা কেণ্ডিডেট এতিয়াই বহুকেইজন ওলোৱাৰ আমি অনুসন্ধান পাইছোঁ। আজি যোৰহাটত 2জন ওলাইছে আৰু তেনেকৈ বহুত ঠাইত ওলাইছে বুলি মই শুনিছোঁ। চ' ইমান চিন্তা কৰিব নালাগে, কাট অফ ইমানো হাই নাযায়, কিন্তু অলপতো বাঢ়িবই। চ' গতিকে মই কাট অফৰ ওপৰতো আৰু এনালাইচিছ কৰিম। এতিয়াই কাট অফৰ ওপৰত কোৱাটো ইমানো সহজ কথা নহয়, কিন্তু আমি তথাপিও এনালাইজ কৰিম। জড়িত থাকিবা মোৰ লগত, আৰু মই কুৱেশ্যনৰ লেভেলৰ ওপৰত আকৌ পাতি যাম। আজি লাইভত অহা নহ'ল, মোৰো কিছু সময়ৰ অভাৱ হ'ল। চ' আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।